হেল্ল' ষ্টুডেণ্টছ, মই আজি এইটো ভিডিঅ'ত বৈদ্যুতিক দ্বিমেৰুৰ ওপৰত পাঠদান কৰিম। তো এতিয়া বৈদ্যুতিক দ্বিমেৰু পঢ়োৱাৰ আগত মই কেইটামান গঠনৰ বিষয়ে ক'ম। ইয়াক মই দেখাইছোঁ হাইড্ৰজেন আৰু ক্লৰিন। হাইড্ৰজেনৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা 1, ক্লৰিনৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা 7। বিক্ৰিয়াত যোজক ইলেক্ট্ৰনবিলাকে ভাগ লয়। বন্ধন গঠন কৰোঁতে যোজক ইলেক্ট্ৰনবিলাকে ভাগ লয়। হাইড্ৰজেন আৰু ক্লৰিন যেতিয়া বন্ধন গঠন কৰে তেতিয়া হাইড্ৰজেনৰ এটা ইলেক্ট্ৰন আৰু ক্লৰিনৰ এটা যোজক ইলেক্ট্ৰন সমযোজী বন্ধন সৃষ্টি কৰে, মানে ভাগ বতৰা। কিন্তু হাইড্ৰজেন আৰু ক্লৰিনৰ ভিতৰত হাইড্ৰজেন পৰমাণুতকৈ ক্লৰিন পৰমাণুৰ আকাৰ ডাঙৰ। তাৰ মানে কি বুজিলা? যে ক্লৰিন পৰমাণুৰ অলপ ডাঙৰ বেছি জায়গা আছে, মানে ক্লৰিনৰ আকাৰ বেছি হোৱাৰ কাৰণে ইলেক্ট্ৰন ধৰি ৰখাৰ ক্ষমতা বেছি, মানে বেছিকৈ ইলেক্ট্ৰন ধৰি ৰাখিব পাৰে। সেইকাৰণে বন্ধনত ভাগ বতৰা হোৱা ইলেক্ট্ৰনযোৰ ক্লৰিনৰ পিনে টানি আনে। দেখিছা, ইয়াত কিন্তু সমানে, ইয়াত হাইড্ৰজেনৰ পিনেও যিমান আছে ক্লৰিনৰ পিনেও সিমান আছে। কিন্তু ক্লৰিনৰ আকাৰ ডাঙৰ হোৱাৰ কাৰণে এই ভাগ বতৰা ইলেক্ট্ৰনখিনি ক্লৰিনৰ পিনে আহে, যাৰ ফলত হাইড্ৰজেন পৰমাণুটো ধনাত্মকভাৱে আহিত হয় আৰু ক্লৰিনটো ঋণাত্মকভাৱে আহিত হয়। একজোড় ইলেক্ট্ৰন ভাগ বতৰাৰ ফলত এক বন্ধনীৰ সৃষ্টি হয়। দুইজোড় ইলেক্ট্ৰন ভাগ বতৰাৰ ফলত দ্বিবান্ধনীৰ সৃষ্টি হয়। এইবিলাক জানা, সেইকাৰণে ইয়াত এক বন্ধন সৃষ্টি হোৱা মই দেখাইছোঁ। এক বন্ধন সৃষ্টি হোৱা মই দেখাইছোঁ। আৰু এই বান্ধনীৰ দৈৰ্ঘ্য, মানে হাইড্ৰজেন পৰমাণু আৰু ক্লৰিন পৰমাণুৰ মাজত দূৰত্ব হয় 1.27 আংষ্ট্ৰম। 1 আংষ্ট্ৰম তো জানা 10 to the power minus 10 মিটার। তার মানে হাইড্রোজেনটো ধনাত্মক আৰু ক্লৰিনটো ঋণাত্মক আধানেৰে ইয়াত আহিত হৈছে। কিন্তু আহিত হোৱাটো ইয়াত কিন্তু পাৰ্চিয়েল, আংশিক, মানে হাইড্ৰজেনটো আংশিকভাৱে আহিত হৈছে, ক্লৰিনটো আংশিকভাৱে আহিত হৈছে। ইয়াত কথাটো হ'ল যে এই হাইড্ৰক্লৰিক এচিডত হাইড্ৰজেন আৰু ক্লৰিন তিনিলে কিহৰ কাৰণে একগোট হৈ থাকে?
কিহৰ কাৰণে একগোট হৈ থাকে? বৈদ্যুতিক বলৰ কাৰণে। কাৰণ হাইড্ৰজেন ধনাত্মক আধান হৈ থাকে, ক্লৰিন ঋণাত্মক আধান হৈ থাকে, ইহঁতৰ মাজত বৈদ্যুতিক বল থাকে, সেইকাৰণে একগোট হৈ থাকে। এতিয়া ইয়াত সমান, ইয়াৰ আধানৰ যিমান ইয়াত সিমান ঋণাত্মক আধান, তাৰমানে ইয়াৰ আধান আৰু ইয়াৰ আধান সমান, আৰু মাজত দূৰত্ব দেখিছা একদম কম, 1.27 আংষ্ট্ৰম, মানে ওচৰা ওচৰি হৈ থাকে। তেনেহ'লে এই হাইড্ৰক্লৰিক এচিডটো বৈদ্যুতিক দ্বিমেৰু হ'লনে? আনচাৰ হাইড্ৰক্লৰিক এচিড বৈদ্যুতিক দ্বিমেৰু হয়। ঠিক আছে, একচুৱেলি বৈদ্যুতিক য়েছ। তো ঠিক তেনেকুৱা সোডিয়াম ক্লোৰাইডটোও কি হয়? সোডিয়াম ক্লোৰাইডটো বৈদ্যুতিক দ্বিমেৰু হয়। সোডিয়ামটো ধনাত্মক, ক্লোৰিনটো ঋণাত্মক, দুটা ওচৰা ওচৰিকৈ আছে। দুয়োৰে আধান সমান আৰু বিপৰীতধৰ্মী। দুয়োৰে আধান সমান আৰু কি বিপৰীতধৰ্মী, আৰু ইয়াৰ মাজত দূৰত্ব আছে, তাৰমানে সোডিয়াম ক্লোৰাইডটো বৈদ্যুতিক দ্বিমেৰু। ঠিক আছে, তেনেহ'লে বৈদ্যুতিক দ্বিমেৰু হ'ল দুটা ওচৰা ওচৰিকৈ থকা সমান আৰু বিপৰীতধৰ্মী আধানৰ থোপ, যাক আমি বৈদ্যুতিক দ্বিমেৰু বুলি কওঁ। থোপক বৈদ্যুতিক দ্বিমেৰু বোলে। ঠিক আছে, তেনেহ'লে কেতিয়াবা অণু দুই প্ৰকাৰৰ, ধ্ৰুৱীয় অণু, ঠিক আছে, আৰু অধ্ৰুৱীয় অণু। এই ধ্ৰুৱীয় অণু অধ্ৰুৱীয় অণু এক্সাম্পল বুজাওঁ, যে H2O পানী, কি হয়, পানীত এনেকৈ অক্সিজেন থাকে আৰু হাইড্ৰজেন থাকে, দুটা হাইড্ৰজেন থাকে, আৰু ইহঁতৰ মাজৰ এংগেল এটা থাকে। ঠিক আছে, এইটো অক্সিজেনটো ঋণাত্মক হৈ থাকে, হাইড্ৰজেন দুটা ধনাত্মক হৈ থাকে। ঠিক আছে, যেনেকুৱা এই পেনটো দেখিছা, এই পেনটোৰ ভৰ কেন্দ্ৰ দেখা, মিডিলত নহয়, ইয়াত সমান ভৰ নহয়, কাৰণে ইয়াত দেখা, এইটো অক্সিজেন পৰমাণু, তাৰমানে এইটো ঋণাত্মক আধানৰ কেন্দ্ৰ, ঋণাত্মক আধানৰ কেন্দ্ৰ। ঠিক আছে, তো এইটো ধনাত্মক, সেইটো ধনাত্মক, এই দুটাৰ সমমিত নীতিৰ মতে এই ধনাত্মক আৰু এই ধনাত্মক দুটা মিলি ইহঁতৰ কেন্দ্ৰ ক'ত থাকিব? এইখিনিতে থাকিব। বুজিছা? এইটোও ধনাত্মক, এইটোও ধনাত্মক। সমমিতিৰ নীতি মতে এই ধনাত্মক দুটা মিলি ধনাত্মক কেন্দ্ৰ ক'ত থাকিব? ইয়াত থাকিব। তাৰমানে এইটো ধনাত্মক কেন্দ্ৰ। তেনেহ'লে আহা, এইটো তাৰমানে ধনাত্মক কেন্দ্ৰ, এই দুটা মিলি। তাৰমানে ইয়াতো এই পানীৰ অণুটো কি হ'ল? ঋণাত্মক আধানৰ কেন্দ্ৰ আৰু ধনাত্মক আধানৰ কেন্দ্ৰ একেলগে থাকিল,
নে বেলেগ হৈ থাকিল? তো একেলগে নাথাকিল, অলপ বেলেগ হৈ থাকিল, মানে অলপ ছেপাৰেট হৈ থাকিল। তাৰমানে কি? পানীৰ অণুটোৰো কি আছে? কি? পানীৰ অণুটো বৈদ্যুতিক দ্বিমেৰু হিচাপে আচৰণ কৰে। তাৰমানে যিবোৰ অণুৱে বৈদ্যুতিক দ্বিমেৰু হিচাপে আচৰণ কৰে সেইবোৰ ধ্ৰুৱীয় অণু। পিছত সেইবিলাক আকৌ বেলেগকৈ বুজাম। আছে যেনেকুৱা কাৰ্বন ডাই অক্সাইড, ইয়াত কি হয়? অক্সিজেন, কাৰ্বন, অক্সিজেন, ইয়াত দ্বিবন্ধন থাকে। কাৰ্বন, অক্সিজেন, এইটোত চোৱা, এইটোতো ধনাত্মক আধানৰ কেন্দ্ৰ। ধনাত্মক আধানৰ কেন্দ্ৰ, এইটো ধনাত্মক আধানৰ কেন্দ্ৰ। এইটো ঋণাত্মক আধানৰ কেন্দ্ৰ, এইটো ঋণাত্মক আধানৰ কেন্দ্ৰ। দুটাই একেই ধৰণৰ। এই দুটা, এইটো ঋণাত্মক আধান, এইটো ঋণাত্মক আধান। এই দুটা ঋণাত্মক আধানৰ কেন্দ্ৰৰ, এই দুটা ঋণাত্মক আধান মিলি এটা কেন্দ্ৰ হ'ব। ইহঁতৰ দুটা কেন্দ্ৰ সমমিতিৰ নীতিমতে ইয়াতে থাকিব। তাৰমানে ঋণাত্মক আধানটো এই দুটা মিলি ইয়াত থাকিব। অৰ্থাৎ ইয়াত ধনাত্মক আৰু ঋণাত্মক আধানৰ কেন্দ্ৰ একেলগে থাকিব। অৰ্থাৎ ইয়াত ধনাত্মক আধানটো আগৰে পৰা আছিল, মানে এইটো ধনাত্মক আধানৰ কেন্দ্ৰ, আৰু এই দুটাতো, এইটো এটা ঋণাত্মক আধান, এইটো এটা ঋণাত্মক আধান। তেনেহ'লে এই দুটা মিলি ঋণাত্মক আধানৰ কেন্দ্ৰ ইয়াতেই থাকিব। গতিকে কাৰ্বন ডাই অক্সাইড অণুটোত ধনাত্মক আধানৰ কেন্দ্ৰ আৰু ঋণাত্মক আধানৰ কেন্দ্ৰ একেলগে থাকে। গতিকে কাৰ্বন ডাই অক্সাইড বৈদ্যুতিক দ্বিমেৰুৰ দৰে আচৰণ নকৰে। সেইকাৰণে এইটোক অধ্ৰুৱীয় অণু বোলে। ঠিক আছে? তো তোমালোকৰ মনত কোৱেশ্চন জাগেনে? তো বৈদ্যুতিক দ্বিমেৰু মানে কি হ'ল? দুটা ওচৰা ওচৰিকৈ থকা সমান আৰু বিপৰীতধৰ্মী আধানৰ থোপক বৈদ্যুতিক দ্বিমেৰু বোলে। এটা প্লাছ, এটা মাইনাছ, মাজত দূৰত্ব আছে। এইটো আমি এ নলওঁ। কি লওঁ? এইটো আমি এ নলওঁ। কিয়? কাৰণ এ যদি লওঁ, ভাগ হয় a/2, ইয়াৰ মধ্যবিন্দুৰ পৰা a/2, মানে কেলকুলেশ্যনত অসুবিধা হ'ব। সেইকাৰণে 2ic লওঁ, মানে এ। ঠিক আছে? তাৰমানে বৈদ্যুতিক দ্বিমেৰুৰ মুঠ আধান এটা প্লাছ কিউ আৰু এটা মাইনাছ কিউ। তেনেহ'লে মুঠ আধান 0। আমি কিয় বৈদ্যুতিক দ্বিমেৰু অধ্যয়ন কৰিম? মনত কোৱেশ্চন জাগেনে? দেখা। জাগেনে মনত কোৱেশ্চন? উত্তৰ? আচ্ছা, বৈদ্যুতিক দ্বিমেৰু
বৈদ্যুতিক ক্ষেত্র সৃষ্টি কৰে সেইকাৰণে অধ্যয়ন কৰা কথাটো বুজিছা? আমি কিয় বৈদ্যুতিক দ্বিমেরু অধ্যয়ন করি? আনসার, বৈদ্যুতিক দ্বিমেরুয়ে বিদ্যুৎ ক্ষেত্র সৃষ্টি করে। কোশ্চেন জাগেনে যে মোট আধান 0 যেহেতু বিদ্যুৎ ক্ষেত্র 1/4πε0 আধান বাই r স্কয়ার, যেহেতু ইয়াত মোট আধান 0 তো বিদ্যুৎ ক্ষেত্র তেনেহলে বৈদ্যুতিক দ্বিমেরুয়ে সৃষ্টি কৰা বিদ্যুৎ ক্ষেত্ৰ 0 হ'ব লাগিছিল। তেনেহলে কেনেকৈ বিদ্যুৎ ক্ষেত্ৰ সৃষ্টি কৰে? তোমালোকৰ মনত কোশ্চেন জাগেনে? এইটো নহয়। কিয় নহয়? এইটো মুঠ আধানে 0, কিন্তু ইয়াত কি হয়, মুঠ আধান 0 মানে বিদ্যুৎ ক্ষেত্ৰ সৃষ্টি নহ'ব, সেইটো নহয়। কাৰণ এই দুটা আধান একেলগে আছে নেকি? যদি ধনাত্মক আধান আৰু ঋণাত্মক আধান একেলগে থাকে তেনেহলে এইটো বিন্দুত বিদ্যুৎ ক্ষেত্ৰ 0 হ'ব। কাৰণ এই ধনাত্মক আধানে এই পিনে বিদ্যুৎ ক্ষেত্ৰ সৃষ্টি কৰিব, ঋণাত্মক আধানে এই পিনে বিদ্যুৎ ক্ষেত্ৰ সৃষ্টি কৰিব। গতিকে এইটো বিন্দুত তেতিয়াহে বিদ্যুৎ ক্ষেত্ৰ 0 হ'ব। যেহেতু বৈদ্যুতিক দ্বিমেরুত ধনাত্মক আধান আৰু ঋণাত্মক আধান একেলগে থাকে নেকি, তাৰ মানে এই ধনাত্মক আধানে এই পিনে বিদ্যুৎ ক্ষেত্ৰ সৃষ্টি কৰিব, ঋণাত্মক আধানে এই পিনে বিদ্যুৎ ক্ষেত্ৰ সৃষ্টি কৰিব। ঠিক আছে? ঋণাত্মক আধানৰ পৰা ইয়াৰ দূৰত্বটো কম, ইয়াৰ পৰা ইয়াৰ দূৰত্বটো বেছি। বুজিছা? তাৰমানে এই বিন্দুত কি, ইয়াৰ কাৰণে এই বিন্দুত বিদ্যুৎ ক্ষেত্ৰ বেছি, ইয়াৰ কাৰণে এই বিন্দুত বিদ্যুৎ ক্ষেত্ৰ কম। যদিও দিশটো বিপৰীত, ইয়ে বেছি বিদ্যুৎ ক্ষেত্ৰ সৃষ্টি কৰিব, কাৰণ দূৰত্ব কম, ইয়াত কম, ইয়াত দূৰত্ব বেছি। বুজিছা? তাৰ মানে যেহেতু বৈদ্যুতিক দ্বিমেরুত ধনাত্মক আধান আৰু ঋণাত্মক আধান একেলগে নাথাকে, গতিকে ইহঁতে সৃষ্টি কৰা মুঠ বিদ্যুৎ ক্ষেত্ৰ 0 নহ'ব। তাৰ মানে ইয়াৰ পৰা আমি কি বুজিলো, যে বৈদ্যুতিক দ্বিমেরুত আধান দুটা একেলগে মানে একগোট হৈ নাথাকে। সেইকাৰণে ইহঁতে কি কৰে, বৈদ্যুতিক ক্ষেত্ৰ সৃষ্টি কৰে। একেলগে থাকিলে কিন্তু বিদ্যুৎ ক্ষেত্ৰ 0 হ'ব। যেহেতু আধান দুটা একেলগে নাথাকে, গতিকে ইয়াৰ কাৰণে ইয়াত বিদ্যুৎ ক্ষেত্ৰ বেছি, ইয়াৰ কাৰণে ইয়াত বিদ্যুৎ ক্ষেত্ৰ কম। তাৰ মানে কি, ইয়াত বিদ্যুৎ ক্ষেত্ৰৰ দিশ বেলেগ, কিন্তু দিশ বেলেগ, মানতো বেলেগ। গতিকে বিদ্যুৎ ক্ষেত্ৰ এটা আনটোক প্ৰশমিত কৰিব নোৱাৰিব। গতিকে ইয়াত বিদ্যুৎ ক্ষেত্ৰ 0 নহ'ব। তাৰমানে এইটো মই ক'ব বিচাৰিছোঁ যে বৈদ্যুতিক দ্বিমেৰুৰ আধান দুটা একগোট হৈ নাথাকে। এই আধান দুটা একেলগে বৈদ্যুতিক ক্ষেত্ৰ সৃষ্টি কৰিব পাৰে। মানে এক কথাত বৈদ্যুতিক দ্বিমেৰুৰ বৈদ্যুতিক ক্ষেত্ৰ সৃষ্টি কৰে কাৰণে আমি এইটো চেপ্টাৰত পঢ়িবলগীয়া হৈছে। ঠিক আছে? তেনেহ'লে তোমালোকে
কুৱেশ্যন কৰিব পাৰা। কি কুৱেশ্যন? যে সাৰ সোডিয়াম ক্লোরাইড মানে এটা ধনাত্মক আধান থাকে, এটা ঋণাত্মক আধান থাকে, এই দুটা মিলিত বৈদ্যুতিক ক্ষেত্র সৃষ্টি করে। এই দুটা মিলিত বৈদ্যুতিক ক্ষেত্র সৃষ্টি করে। ঠিক আছে? তেন্তে টেবিলের ওপৰত 1 চামুচ মান নিমখ থৈ দিলে বিদ্যুৎ ক্ষেত্র কিয় সৃষ্টি হোৱা নেদেখো। বুজিলা? কিয় জানা? কাৰণ 1 চামুচ নিমখত মিলিয়নছ মানে সোডিয়াম ক্লোরাইড অণু থাকে। এই মানে মিলিয়ন সোডিয়াম ক্লোরাইড অণু, এইবিলাক অণু থাকে। এইটো মানে মই সোডিয়াম ক্লোরাইড দেখাইছোঁ। এইটো যদি এইপিনে বিদ্যুৎ ক্ষেত্র সৃষ্টি কৰে, ধৰা এইটো এইপিনে সৃষ্টি কৰিল, এইটো এইপিনে সৃষ্টি কৰিল, তো এইটো এইপিনে সৃষ্টি কৰিল, এইটো যদি এইপিনে সৃষ্টি কৰিল, এইটো আকৌ এইপিনে সৃষ্টি কৰিল, এইটো যদি এইপিনে সৃষ্টি কৰিল, এইটো আকৌ এইপিনে সৃষ্টি কৰিল, তো মুঠ ক্ষেত্র কি হ'ল? শূন্য। সেইকাৰণে 1 চামুচ লবণ আমি টেবিলত থৈ দিলে বিদ্যুৎ ক্ষেত্র সৃষ্টি হোৱা নেদেখো। ঠিক আছে? এতিয়া বৈদ্যুতিক দ্বিমেৰুৰ আচৰণ মানে ব্যৱহাৰ বিদ্যুৎ ক্ষেত্ৰত দ্বিমেৰুৰ ব্যৱহাৰ। এতিয়া মই বিদ্যুৎ ক্ষেত্ৰ এইটো ধনাত্মক আধানেৰে আহিত পৰিবাহী এটা। ইয়াৰ পৰা বৈদ্যুতিক বলৰেখা নিৰ্গত হ'ব। দূৰত যদি আমি একে ঋণাত্মক আধানেৰে আহিত পৰিবাহী লওঁ, তেনেহ'লে এই বিদ্যুৎ বলৰেখাবিলাক ঋণাত্মক আধানেৰে আহিত পৰিবাহীত শেষ হৈ যাব। তাৰ মানে কি বুজিলা? যে আমি এটা ধনাত্মক আহিত আৰু এটা ঋণাত্মক আহিত সমান আধানেৰে আহিত পৰিবাহী ওচৰা ওচৰিকৈ ৰাখিলে পৰিবাহী দুটাৰ মাজত আমি সুষম বিদ্যুৎ ক্ষেত্ৰ সৃষ্টি কৰিব পাৰিম। বুজিছা? তেনেহ'লে এই সুষম বিদ্যুৎ ক্ষেত্ৰত যদি আমি এটা বৈদ্যুতিক দ্বিমেৰু থৈ দিওঁ, তেনেহ'লে ইয়াৰ আচৰণ কেনেকুৱা হ'ব? ঠিক আছে? দেখা। ইয়াত মই বৈদ্যুতিক দ্বিমেৰু, তাৰমানে এইটো, তেনেহ'লে এইটো ধনাত্মক, তাৰমানে এইটো এইপিনে ঋণাত্মক থাকিব। এইটো কি? এইটো ঋণাত্মক, এইপিনে ধনাত্মক থাকিব। এই ঋণাত্মক ডালে এইপিনে টানিব, এই ধনাত্মকে এইপিনে টানিব। অৰ্থাৎ বৈদ্যুতিক দ্বিমেৰুটো এনেকৈ ঘূৰি যাব। ঘূৰা মানে কি? যে বিদ্যুৎ ক্ষেত্ৰত বৈদ্যুতিক দ্বিমেৰু এটা ৰাখিলে ইয়াৰ ওপৰত টৰ্কে ক্ৰিয়া কৰে আৰু টৰ্কে দ্বিমেৰুটোক বিদ্যুৎ ক্ষেত্ৰত ঘূৰাই দিয়ে। এতিয়া বিদ্যুৎ ক্ষেত্ৰত এইটো এটা বৈদ্যুতিক দ্বিমেৰু নিলো,
আৰু এইটো এটা বৈদ্যুতিক দ্বিমেৰু নিল। ইয়াৰ আধান -q + q, ইয়াৰ আধান -2q + 2q, ইয়াৰ দূরত্ব কম, ইয়ার দূরত্ব বেশি। তো টর্কে ইহঁতক এনেকৈ ঘূৰাব, এইবিলাক ডিটেইলছ পিছত পাম, এনেকৈ ঘূৰাব। কিন্তু একেখন বিদ্যুৎ ক্ষেত্ৰত যেতিয়া আমি দুটা বৈদ্যুতিক দ্বিমেৰু ৰাখিলোঁ, দুটা দ্বিমেৰুৰ ঘোরার ক্ষমতা কিন্তু বেলেগ। তার মানে এই এই 1 নম্বর দ্বিমেরু 2 নম্বর দ্বিমেরু বৈদ্যুতিক দ্বিমেরু, এই 1 নম্বর বৈদ্যুতিক দ্বিমেরুতকৈ 2 নম্বর বৈদ্যুতিক দ্বিমেরুটো বেছিকৈ ঘূৰে। তার মানে কি যে বিদ্যুৎ ক্ষেত্ৰত বেলেগ বেলেগ বৈদ্যুতিক দ্বিমেৰুৰ ঘোরার ক্ষমতা বেলেগ বেলেগ। তার মানে ইয়াৰ পৰা এটা কথা আহে যে সকলো বৈদ্যুতিক দ্বিমেৰু একে ধৰণৰ শক্তিশালী নহয়। কিছুমান বৈদ্যুতিক দ্বিমেৰু কম শক্তিশালী, কিছুমান বৈদ্যুতিক দ্বিমেৰু বেছি শক্তিশালী। তেনেহ'লে এতিয়া কম শক্তিশালী বৈদ্যুতিক দ্বিমেৰু বেছি শক্তিশালী বৈদ্যুতিক দ্বিমেৰুৰ কথা আহিছে, মানে ইয়াত একটা রাশি আহিব। সেই রাশিটোৱে কি কৰিব, বৈদ্যুতিক দ্বিমেৰু শক্তিশালী বুজাব। ঠিক আছে, সেই ৰাশিটো হ'ল, তাৰমানে ইয়াত দেখিলা যে দুটা বৈদ্যুতিক দ্বিমেৰু দুটাই কিন্তু একে ধৰণৰ নঘূৰে। ই বেছিকৈ ঘূৰিব, ই কমকৈ ঘূৰিব। তাৰ মানে ইয়াৰ শক্তিটো বেছি, ইয়াৰ শক্তিটো কি কম। এই বৈদ্যুতিক দ্বিমেৰুৰ শক্তি বুজাবৰ কাৰণে এটা ৰাশি আমি ইউজ কৰিম। সেই ৰাশিটো হ'ল বৈদ্যুতিক দ্বিমেৰু ভ্ৰামক। ঠিক আছে, তেনেহ'লে মই এতিয়া তোমালোকক পঢ়াম বৈদ্যুতিক দ্বিমেৰু ভ্ৰামক। বুজিলা? তোমালোকক কওঁ, যিকোনো ধৰা ভৰ যদি দূৰত্ব দি পূৰণ করো, তেনেহ'লে এইটো ভৰ ভ্ৰামক কয়। বুজিছা? যদি বল দূরত্ব দি পূরণ করো, তেনেহ'লে এইটো কি বলৰ ভ্ৰামক বলে। বুজিলা? কথাটো মনত ৰাখিবা। বৈদ্যুতিক দ্বিমেৰু দেখা, বৈদ্যুতিক দ্বিমেৰু হ'ল এটা ধনাত্মক আধান আৰু এটা ঋণাত্মক আধান। ইয়াৰ মাজত দূৰত্বটো টুৱাইছে। এই দুটা আধান সংযোগী, এই দ্বিমেৰুত আধান দুটা সংযোগী রেখাক দ্বিমেরু অক্ষ বলে। কি অক্ষ? দ্বিমেরু অক্ষ। তার মানে এইখিনি হল দ্বিমেরু অক্ষ। কি অক্ষ? দ্বিমেরু অক্ষ। আর এই দ্বিমেরুর অক্ষর মান কিমান? 2a। এইটো সুবিধার কারণে লোৱা হৈছে। বৈদ্যুতিক দ্বিমেরু হল ভেক্টর রাশি। যদি ভেক্টর রাশি হৈছে, ইয়াৰ মান আছে আৰু দিশও আছে, গতিকে ইয়াৰ মান হল যিকোনো আধান এটাৰ মান আৰু দ্বিমেরু অক্ষর গুণফল আৰু ইয়াৰ দিশ ঋণাত্মক আধানৰ পৰা ধনাত্মক লৈ। তার মানে বৈদ্যুতিক দ্বিমেরু হল যিকোনো আধান এটার মান আৰু দ্বিমেরু অক্ষর মান
দেখা মানটো লিখা মান যিকোনো আধান এটাৰ মান আৰু দ্বিমেৰু অক্ষ কি মান টুৱাইছে দিশ টুৱাইছে দ্বিমেৰু অক্ষৰ দিশ হয় নেগেটিভৰ পৰা কোনপিনে এইটো সাধাৰণতে এনেকৈ নিব পাৰোঁ মাইনাছ প্লাছ এইটো কোনো নাই তো দ্বিমেৰু অক্ষৰ দিশ হয় ঋণাত্মকৰ পৰা ধনাত্মকলৈ তাৰমানে টুৱাইছে এইটোৱে হ'ল বৈদ্যুতিক দ্বিমেৰুৰ ফৰ্মুলা তাৰমানে P = টুৱাইছ QA মানত লিখিলে আমি লিখিম টুৱাইছ QA তেনেহ'লে বৈদ্যুতিক দ্বিমেৰুৰ একক চোৱা তোমালোকে বৈদ্যুতিক দ্বিমেৰু মানে কি আধান মানে কুলম অক্ষ দ্বিমেৰু অক্ষ মানে কি দূৰত্ব দ্বিমেৰু অক্ষ মানে দূৰত্বৰ একক কি মিটাৰ কুলম মিটাৰ ঠিক আছে এতিয়া মই NCERT-ৰ এটা প্ৰব্লেম পঢ়াম লিখোতেই টাইম লাগে NCERT 1.9 তন্ত্র একটা দুটা আধান QA 2.5 into 10 to the power -7 কুলম লগে লগে নিউমাৰিকেল টু লিখি যাবা আৰু QB = -2.5 into 10 to the power -7 কুলম ক্রমে দুটা আধান ক্রমে দুটা বিন্দু A দিয়া আছে 0 0 -15 সেন্টিমিটার আৰু B দিয়া আছে 0 0 15 সেন্টিমিটার মিটাৰত অৱস্থান কৰিছে তন্ত্ৰটোৰ মুঠ আধান আৰু বৈদ্যুতিক দ্বিমেৰু ভ্ৰামক কিমান QA 2.5 into 10 to the power -7 coulomb QB -2.5 into 10 to the power -7 coulomb এতিয়া যেহেতু x y z দিছে তো x y z ড্ৰ কৰি ল'বা ঠিক আছে আচ্ছা এইটো x নিল এইটো y নিল আর এইটো z নিল এইটো কি হলো x y z যাতে কিশোর দিছে যে এখানে লিখছো এইবিলাক কোনো ফ্যাক্টর না A2 কত দিছে A2 A বিন্দু মানে -15 সেন্টিমিটার তার মানে ইয়াত QA আৰু আছে ইয়াত QA দিছে আৰু এইটো 0 0 -15 তাহলে ইয়াত কি হ'ব QB আধা হয় না এইটো 0 0 মাইনাস এইটো +15 সেন্টিমিটার এইটো A পয়েন্ট এইটো B পয়েন্ট তো AB2 কিমান দিছে
এইখিনি 15, এইখিনিও 15, মানে দূরত্ব তেনেহ'লে 30 সেন্টিমিটার। দূরত্ব তো ঋণাত্মক নহয় না, এইখিনি ঋণাত্মক স্থানাঙ্ক দিব পাৰে, কিন্তু দূরত্ব ধৰিলে কি হ'ব? এই বিন্দুৰ দূরত্ব কি প্লাস মাইনাস মিলি শূন্য হ'ব নেকি? দূরত্ব সদায় ধনাত্মক। তো এইখিনি 15, এইখিনি 15, 30 সেন্টিমিটার। 30 মানে কিমান? সেন্টি মানে হ'ল 10⁻² মিটার। তেনেহ'লে মুঠ আধান ওলাব দিছে। মুঠ আধান মানে কি? QA প্লাস QB, তার মানে 2.5 × 10⁻⁷ কুলম প্লাস মাইনাস 2.5 × 10⁻⁷ কুলম। তার মানে কি? শূন্য। প্লাস মাইনাস ক্যান্সেল হয়। এতিয়া বৈদ্যুতিক দ্বিমেরু ভ্রামক। বৈদ্যুতিক দ্বিমেরু ভ্রামক দেখা। দ্বিমেরু ভ্রামক মানে কি পড়াইছিল? যে দ্বিমেরু ভ্রামক মানে হল যিকোনো একটা আধান আৰু আধান দুটাৰ মাজৰ দূরত্ব বা দ্বিমেরু অক্ষ। বুঝিছা? পড়াইছিল না যে আধান আৰু ইহঁতৰ মাজৰ দূরত্ব বা দ্বিমেরু অক্ষ, মাজৰ দূরত্ব 2.5, সদায় ধনাত্মক নিবা, -7 কুলম। দূরত্বটো কিমান? এইটো কৰিলে 3 × 10⁻⁻1 মিটার। 3 × 10⁻⁻1 মিটার। এইটো 7.5 × 10⁻⁸ কুলম মিটার। এইটো পালো মান। তাহলে দিশ কোনফালে? কোনটো ঋণাত্মক? এই আধানটো ঋণাত্মক আছিল, এইটো ঋণাত্মক আৰু এইটো ধনাত্মক। বৈদ্যুতিক দ্বিমেরু ভ্রামকৰ দিশ ঋণাত্মক আধানৰ পৰা ধনাত্মক আধান, অর্থাৎ ঋণাত্মক আধান হল QB, ঋণাত্মক আধানৰ পৰা কোনপিনে? ধনাত্মক আধানৰ পিনে। কোনপিনে? তেনেহ'লে ওপৰৰ পিনে পজিটিভ জেড এক্সিস, তলৰ পিনে নেগেটিভ জেড এক্সিস। তার মানে দিশ ঋণাত্মক জেড অক্ষর দিশ। বুঝিছা? থ্যাংক ইউ।